মৰ্নিং আজি ভিডিঅ'টো পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু মই চাহ খোৱাই নাই মায়ে এইফালে লেহেতি বইল বনাইছে মানে লেহেতি জোল বনাইছে আজি প্ৰথমবাৰৰ বাবে খাম দেই কালি মই আৰু মাতুকুৰি আমাৰ কঠিয়াখিনি চাবলৈ গৈছিলোঁ যে মানে ধানখিনি আৰু ৰোৱাখিনি সৰি এই চানে এইফালে উৎপাত কৰি আছে দেখা দিম এইটো আমাৰ চানে উৎপাত কৰি আছে মাতুকুৰিয়ে তুলি লৈ আনিছিলে আমাৰ পথাৰৰ পৰা আৰু এইফালে বনাই আছে মাই লাও আৰু কচু আলু মই চাহ খাই লওঁ বোলে চানে আমনি কৰি আছে বাই বাই দিদিয়া চান মা সোনকালে উঠে যে আৰু মায়ে বনাই মেলি থৈ দিয়ে আগতে কি হয় মা প্ৰথমে চাহ খায় তাৰ পাছতে মই খাওঁ আকৌ মানুহজনে খাই লাহেকৈ উঠি মেলি পাপাই খাই সেইকাৰণে মাক ক'লোঁ যে আপুনি যিহেতু সোনকালে উঠে বনাই মেলি ইয়াতে থৈ দিব আৰু মাৰ চব্জি পাতি মেলি বাহিৰত আছেগৈ চব্জি জলদিয়ে যাব এইকেইদিন একদম ৰেগুলাৰ লাওৱে খোৱা হৈছে মানে খাই আছোঁ আৰু লাও কচু আলু অকণমান থুপথুপীয়াকৈ ভাল লাগে খাবলৈ এতিয়া মই চাহ খাই লওঁগৈ আজি ৰাতিপুৱাই ভাত খাব লৈছোঁ কালি ৰাতি ভাত খোৱা নহ'ল যে এইফালে আজি ভাতৰ লগত আছে আপোনালোকক দেখুৱাইছিলোঁৱে বাৰু ভিডিঅ'টোৰ প্ৰথমতে এয়া লেহেতি বইল ঔটেঙা দি দিয়া আৰু এইফালে মায়ে বনাইছিলে লাও আৰু কচু আলু অকণমান থুপথুপীয়াকৈ কিন্তু পানীটো বেছিয়ে শুকাই গ'ল আৰু অকণমান লৈছোঁ গাছৰ আচাৰ বহুত জ্বলা হেনো সেইকাৰণে অকণমান লৈছোঁ এইফালে কণী এটা ফ্ৰাই কৰি লৈছোঁ এইফালে খাই লওঁ এতিয়া চান খাবা নাই কাম হেল্ল' এভৰিৱান এতিয়া 10:30 বাজি গৈছে ভাত পানী খাই আজৰি হৈ হিমাক্ষী বাইদেউৰ লগত এফালে যাব ওলাইছোঁ আপোনালোকক দেখুৱাম বাৰু চ' এতিয়া গৈছোঁ ৰ'দটো ইমান চোকাকৈ ওলাইছে নহয় এইফালে ছাতি তাতি লৈ লৈছোঁ আৰু হিমাক্ষী বাইদেউ ওলাই হ'লনে নাই হোৱা জানো গৈ থাকোঁ এতিয়া আমি দুজনী গৈ আছোঁ ক'লৈ গৈ আছোঁ কৈ দিয়া চাব চেণ্টাৰলৈ চেকআপ আছে হিমাক্ষী বাইদেউ আপোনালোকক কোৱাই নাই নহয় হিমাক্ষী বাইদেউৰ বৰ্তমান কেইমাহ চলি আছে 8 মাহ চলি আছে মানে প্ৰেগনেণ্ট হৈ আছে আৰু 3 মাহলৈকেতো ক'ব নালাগে সেইকাৰণে কোৱা নাই চ' এতিয়া আমি গৈ থাকোঁ আজি চেকআপত মাতিলে মানে যোৱা বুধবাৰে গৈছিলে চেকআপত বেজি দিলে নেকি বেজি দিলে যোৱা বুধবাৰে আজি আকৌ মাতিছে আজি কিবাকিবি প্ৰেছাৰ চুগাৰ টেষ্ট কৰাব চাগে আৰু ভালেখিনি দূৰ হয় ছাতিটো লৈ আনিলোঁহে কিন্তু এতিয়া আকৌ বতৰটো অকণমান সেমেকা নিচিনাই কৰিছে চানক ঘৰত খুৱাই থৈ আহিলোঁ মানুহজন আছে মাও নামঘৰলৈ গ'ল চ' এতিয়া গৈ লওঁ আপোনালোকক তাত গৈ যদি দেখুৱাবলৈ পাৰোঁ তেতিয়াহ'লে দেখুৱাম ভিডিঅ'টো চেণ্টাৰ আহি পাই গ'লোহি আজি ইমান বেছি গৰম নহয় তাতে ইয়াতে ফেনো নাই আৰু বৰষুণৰ কাৰণে আমি বহুত দেৰি ৰ'ব লগা হ'ল বৰষুণ দিছে ঘৰ যাবলৈ পৰা হেল্ল' এভৰিৱান এতিয়া 1:30 বাজি গৈছে আৰু জাষ্ট আৰু চাব চেণ্টাৰৰ পৰা আহি মেলি চান শুই আছিলে চান উঠিলে চানক ভাত খুৱাই ল'লোঁ আৰু মোৰ চাহ একাপ খাবলৈ মন গ'ল আৰু খুব কেক খাবলৈ মন গৈ আছিলে কেক বনাবলৈ যিহেতু বহুত টাইম লাগে সেইকাৰণে ভাবিলোঁ পেন কেক বনাই খাওঁ আৰু এয়া হৈ গ'ল আৰু পেন কেকৰ শ্বেপটো একেবাৰে হোৱা নাই দেই ভাল হোৱা নাই তথাপিও সোনকালে খাবলৈ বুলি যেনে তেনে বনাইছোঁ আৰু ইফালে আমাৰ চানে চকী চুচৰাই আছে আৰু একদম লাষ্টৰখন যে বেছিয়ে ডাঙৰ হ'ল আৰু একদম বৰপিঠা নিচিনাই হৈছে আৰু এতিয়া চাহ খাই লৈ গৈ পাছবেলালৈ আমি টেঙাখাট টাউনলৈ বুলি গ'লোঁ আৰু যিটো কামত গৈছিলোঁ সেই কামটো নহ'ল ঘৰৰ কাৰণে এটা বস্তু আনিব গৈছিলোঁ নাপালোঁ শুকুৰবাৰে আহি পাব চাগে আহিলে আপোনালোকক দেখুৱামেই ৰাতিলৈ এয়া মই মাংস বনাব লৈছোঁ সদায়নো কিমান মানুহজনে আৰু মায়ে বনোৱা খাই থাকিম আজি ভাবিলোঁ ময়ে বনাই দিওঁ মাংসখিনি আৰু মোৰ মানুহজনে কিন্তু বহুত ধুনীয়া মাংস বনায় খাবলৈ খুব টেষ্টি হয় তেখেতে বনালে আৰু মায়েও বনায় দেই মায়ে বনোৱা ছাগলী মাংস খুব ভাল লাগে খাই আজি বোলো মই বনাই চাওঁ এতিয়া ময়ো অলপ বনাবলৈ শিকিছোঁ আৰু মাংস প্ৰথমে তেল দি পিঁয়াজ দিলোঁ পিঁয়াজ দিয়াৰ পিছত ৰচুন আদা জালুক খুন্দি লৈছিলোঁ সেইখিনি দিলোঁ আৰু মছলা দিলোঁ যি লাগে আৰু ধনিয়া জিৰা ৰেড চিলি আৰু এতিয়া ধুনীয়াকৈ মাংসখিনি দি দিছোঁ ভালদৰে লৰাই 2-3বাৰমান ভাজিম ঢাকন দি আৰু যেতিয়া অকণমান লাগি ধৰা নিচিনা হ'ব তেতিয়া ইয়াতে পানী দি দিম আৰু আপোনালোকে চাই থাকিবচোন মাংস খাবলৈ কেনেকুৱা হয় পাছত কৈ আছোঁ বাৰু
কিহৰ মাংস আপোনালোকক কোৱা নাই নহয়, কুকুৰাৰ মাংস দেই। হেল্ল' এভৰিৱান, এতিয়া পাকঘৰলৈ আহিলোঁ। মায়ে মই ভাত খাই লওঁ। আৰু চাওকচোন, উঠনি কালাৰটো ইমান ভাল অহা নাছিলে, এতিয়া চাইছোঁ কালাৰটো খুব ধুনীয়া হৈছে। নিজে বনোৱা নিজে তাৰিফ কৰি লৈছোঁ দেই। অকণমান জোল জোলকৈ বনাইছোঁ যিহেতু দাইল বনোৱা নাই। আৰু এতিয়া খালেহে গম পাম। নিমখ উঠনিটো খাই চালোঁ মা আৰু মই, নিমখ কেতিয়া হৈছিলে, কিন্তু আকৌ পানী দি দিলোঁ যে, সেইকাৰণে অকণমান নিমখ দিলোঁ অলপ, তথাপিও আৰু অলপ দিব লাগিব নেকি। খাই চাওঁ আপুনি। এতিয়া এয়া ভাত খাব লৈছোঁ, মায়ে ময়ে খাব লৈছোঁ। পাপা আৰু মানুহজন খুৰীহঁতৰ ঘৰত আছেগৈ। মাংস ধুনীয়া হৈছে আৰু মাক সুধো কেনেকুৱা হৈছে, কৈ দিয়া কেনেকুৱা হৈছে। মুখখন দেখুৱাব নোৱাৰোঁ মা। মস্তি না টেষ্টি নোখোৱাকৈ কৈ খালে। The next day. হেল্ল' এভৰিৱান, আজি নামঘৰলৈ আহিলোঁ। চাহ দিবৰ কাৰণে আহিছোঁ আৰু এতিয়া চাহ বনাই আছোঁ। এইফালে আমি তিনি ঘৰ লগ লাগি দিছোঁ। এইফালে ভানু বাইদেউ চাই দিয়া এইফালে আমাৰ হিমাক্ষী বাইদেউ, এইফালে কণ বাই নাছিলে, মানে ঘৰত আছিলেগৈ, কালি আহিছে। এইফালে চাইনি আমাৰ চান উৎপাত কৰি কৰি শুই গ'ল। আপোনালোকক দেখুৱাই থাকিম বাৰু, ভিডিঅ'টো চাই থাকিব। চলিছে উতলি লক। এই আমাৰ ভানু বাইদেৱে চাহ বনাই আছে। আজি একদম কি যে খেলি মেলি হৈছে নহয়, চাহপাত আনিব পাহৰি গ'লোঁ। এতিয়া দোকানৰ পৰা আনিছোঁ আৰু মই মাটি চাকি ধুই মেলি থৈ দিছিলোঁ। মাটি চাকিখন মানে মাক আগতীয়াকৈ দি পঠিয়ালোঁ যে, কলপাত ধূপকাঠি সেইবোৰ। মাটি চাকিখন পাহৰিলোঁ, আকৌ দোকানৰ পৰা গৈ মেলি আনিছোঁ। আৰু চাহপাতো মই ভাবিলোঁ ভানু বাইদেৱে ল'লে, ভানু বাইদেউ ভাবিলে মই ল'লে, তেনেকুৱা হৈছে আৰু খেলি মেলি। এতিয়া এইফালে চাহ উতলিবগৈ আৰু নাম লৈ আছে গোপিনীয়ে। এইফালে আমাৰ চাইনি হাই দিয়া, আমাৰ চান ক'ত গ'ল। গোপিনীক চাহ দি মেলি ঘৰলৈ বুলি আহি দিলোঁ। তাহাঁতকেইটা ইমান উৎপাত নহয়। চ' আজিৰ ভিডিঅ'টো ইমানে, আজিলৈ আহিছোঁ, বাই।